জুবিন গাৰ্গৰ নামত ন্যায় বিচৰা আৰু পৰ্বতত কাছকণী বিচৰা একেই কথা। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এই কথাটো মই একেবাৰে দুখেৰে কৈছোঁ। তদন্তৰ নামত হ'ব লাগিছিল কি আৰু হৈ আছে কি আপোনালোকে সকলোৱে গম পায়। তদন্ত বুলি কৈ আজি হ'ল 25 দিন আৰু এসপ্তাহ দুসপ্তাহৰ পিছতহে সেইকেইটা কালপিতকেইটাক ধৰিছিলে নহয় জানো। আৰু এই কালপিতকেইটাৰ ওপৰত এতিয়া কি যে কৰি আছে ভগৱান জানে। আপোনালোকে সকলোৱে গম পায়। আৰু আজি এটা মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ তেতিয়া এটা নিউজ পালোঁ কি এইজনী পেনজনীৰ নামটো কি আছিলে, কি মহন্ত, অমৃতপ্ৰভা মহন্ত নে কি, সেইগৰাকীৰ পৰা ভিডিঅ'টো যে ডিলিট কৰিছিলে, সেই ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিলে শেখৰহে আহিছে সিদ্ধাৰ্থ বোলাটোৱে। আৰু সিদ্ধাৰ্থ বোলাটোৱে মানে যেতিয়া ডিলিট কৰিবলৈ কৈছে তাই ডিলিট কৰি দিলে, কাৰণ তাই কেঁচুৱা ছোৱালী আৰু তাই একো দুখ কৰা নাই যেতিয়া তাই ভিডিঅ'টো ডিলিট কৰি দিছে নহয় জানো। গতিকে সেই ভিডিঅ'টো এটা ভাল খবৰ কি, ভিডিঅ'টো আকৌ এইবিলাক তদন্তকাৰী বিষয়ে কিবা কিবি ফৰ্মুলা আছে নহয় জানো, কিবা IT চেলৰ নিচিনা তেওঁলোকৰ আছে বোলে, ক্ৰাইম ব্ৰাঞ্চৰ তেনেকৈ সেই ভিডিঅ'টো আকৌ উদ্ধাৰ কৰিছে। আৰু সেই ভিডিঅ'টোৰ পৰা তেওঁলোকে তদন্ত মানে সঠিক তদন্তটো বোলে আগবঢ়াব পাৰিব। আৰু সিদ্ধাৰ্থই বোলে কৈছিলে ইয়াত কিবা আমাৰ ভুল থাকিব পাৰে, গতিকে ভিডিঅ'টো ডিলিট কৰি দে। আৰু সিদ্ধাৰ্থটো এটা আমাৰ গম পায়ে কেনেকুৱা ঘাগুৰ, গতিকে সিদ্ধাৰ্থই মানে কৈ দিছে ডিলিট কৰিবলৈ আৰু তাই কৰি দিছে। সৰু উৎচেপিলে গাখীৰ ওলোৱা ছোৱালী নহয় জানো তাই, আৰু গম পাইছে তাই কি কৰিছে। গতিকে তাই বুলিয়ে কৈছোঁ দেই, কাৰণ ইয়াতে মানে কিছুমান সন্মান বস্তুটো যে সৰুৱে হওক বা ডাঙৰেই হওক, মানুহে খুজি লোৱা বস্তু সন্মানটো নাপায়। সন্মান বস্তুটো নিজে নিজে অট'মেটিক আহি যায়, সেইকাৰণে তাই বুলি কৈছোঁ। আৰু সেইটো মই জানি বুজিয়েহে কৈছোঁ কথাটো। এতিয়া তদন্তৰ নামত হ'ব লাগিছিল কি, সেই ছিংগাপুৰত যোনখন হোটেলত জুবিন গাৰ্গ আছিল, য'ত গৈ মৰিছিলে, যাৰ লগত তাত পাৰ্টি কৰিছিলে, সেইবিলাকহে তদন্ত কৰিব লাগিছিল নহয় জানো। কিন্তু সেয়া সম্ভৱ নহয়। ইয়াতে খুচৰি পাকৰি আছে আৰু কিবা কিবি তাৰ পৰা অনা কেইজনমান আছে আৰু প্ৰবাসী অসমীয়া কেইগৰাকীমান মানে 2-3জনমান আহি পেলাই ইয়াত কৰিছে। কি কৰিব, তেওঁলোকক সময় দিছে আৰু ক'ত কি কৰিছে তেওঁলোকে ইতিমধ্যে টাইম পালেতো আৰু সকলোখিনি সম্ভৱ হৈ উঠে নহয় জানো। সেইটো আপোনালোকক মই ফুটাই নকলেও হ'ব। গতিকে তদন্ত আপোনালোকে ভাবিছে নেকি যে আমি এইবিলাক ন্যায় পাম? আৰু এই তদন্ত কৰি কি হ'ব, 18 নে 19 তাৰিখে সেই তেওঁলোকৰ জিম্মাৰ পৰা হ'ব আৰু জেল হ'ব। জেল খুব বেছি হয় যদি 6 মাহ, বছৰেক বা 5 মাহ, 3 মাহ, খুব বেছি 3 মাহ, সিমানেই ক'লোঁ মই, সিমানখিনি হ'ব। কিন্তু তাৰ পিছত তেওঁলোকৰ কি হ'ব আপোনালোকে জানে। কিন্তু সেইবিলাক টকা থকা মানুহ নহয় জানো, মেনেজ হৈ যাব। আৰু অসমীয়াৰ এষাৰ কথা আছে নহয়, কথাই এষাৰ বুলি, আৰু অসমীয়াইও আমাৰ পাহৰি গুচি যাব। আৰু মেইনসকলটো ফালৰি কাটিলেই, যিসকল দল সংগঠন আপোনালোকে দেখিছিলে একদম পৰা এয়াৰপৰ্টৰ পৰা আদি কৰি কাহিলীপাৰাত হওক বা সৰু সজাইত হওক একদম উবুৰি খাই পৰিছিলে। আৰু সেই দল সংগঠনসমূহ কিন্তু এতিয়া নাই দেই, এতিয়া তেওঁলোক নাই। এতিয়া জুবিন গাৰ্গৰ নামত কেনেকৈ ব্যৱসায় ক'ত কি কৰিব পাৰি তেওঁলোকৰ মাথা মাৰি আছে তাত। কিন্তু একদম প্ৰকৃত জুবিন অনুৰাগী, জুবিন প্ৰেমিকবিলাকে এতিয়া তাত আছে নিস্বাৰ্থভাৱে নিজৰ কাম বন এৰি কি খাইছে কি বৈছে কোনো তেওঁলোকৰ ঠিকনা নাই। সঁচাকৈয়ে বৰ দুখ লগা কথা, তেওঁলোকে আহি ইয়াত উবুৰি খাই পৰিছেহি। গতিকে মুখ্যমন্ত্ৰীয়ে বহুতখিনি কথা কৈছে আৰু গৰিমা গাৰ্গেও ইতিমধ্যে মানে আস্থা ৰাখিছে, যে তেওঁ বিশ্বাস কৰিছে মুখ্যমন্ত্ৰী যে জুবিন গাৰ্গক ন্যায় দিব। আৰু তেওঁ যিটো ভাবিছে আমাৰ মনত যাতে সেইটো আমাৰলৈ আহিছে। তেওঁ যেতিয়া নিজৰ পত্নী হৈ পেলাই সেইটো আশ্বাস ৰাখিছে, আৰু আমিনো কোন নহয় জানো, আৰু আমিও ভাবিছোঁ পাব পাৰোঁ। কিন্তু এটা কথা আকৌ শেষত কওঁ মই, মানে জুবিন গাৰ্গৰ ন্যায় বিচৰা আৰু পৰ্বতত কাছকণী বিচৰা একেই হ'বগৈ নেকি বন্ধু বান্ধৱীসকল? মোৰ কিন্তু মনে তেনেকৈহে কয়। কাৰণ য'ত তদন্ত কৰিব লাগে তাত নাই হোৱা, আৰু য'ত মানে এইবিলাক আপোনালোকে দেখিছে যিখিনি আছে, তেওঁলোক যদি দোষী নহয় তেওঁলোকৰ ভিডিঅ' কিয় ডিলিট কৰিছিলে
আপোনালোকে নিজে কওক কিছুমান পইণ্ট আছে কিয় সাধাৰণ শ্ৰেণীৰ মানুহে আজি আপোনালোকে কিবা এটা দুখ কৰকচোন অইন কথাটো নকওঁ মই ৰাস্তাই ঘাটে আপোনালোকে মদাহী মানুহ এটাৰ লগত কাজিয়া কৰকচোন মদাহী মানুহটোক যদি আপুনি চৰ এটা মাৰি দিয়ে তেতিয়া পুলিচে কি কৰে ধৰি নি পেলাই সেই যিটোৱে মাৰিছে তই কিয় আইন হাতত তুলি ল'বি বুলি মাৰপিট কৰে নে নকৰে বন্ধু বান্ধৱীসকল কিন্তু এতিয়া উল্টা হৈ আছেনে নাই এইবিলাককে কয় আৰু সেইকাৰণে কৈছোঁ এইবিলাক উদাহৰণ বা এইবিলাক কিছুমান ঘটনা চকুৰ আগত দেখিছোঁ কাৰণে মই এইখিনি কথা ক'বলৈ আপোনালোকৰ ওচৰত বাধ্য হৈছোঁ গতিকে কি ক'ম মই কৈয়ে দিলোঁ আপোনালোকক সাধাৰণ এটা মই উদাহৰণ দিছোঁ চাবচোন আৰু তেতিয়া একদম চিধাই কয় আইন হাতত তুলি কিয় ল'ব আমি কি নাই নেকি পুলিচ প্ৰশাসন নাই নেকি আপোনালোকে কিয় নক'লে এইবিলাক তেওঁলোকে কৈ পেলাই জাঙুৰ খাই আহে গতিকে আৰু কিমান কিনো ক'ম এইখিনি আছিলে মোৰ ভিডিঅ'টো একে চমুৱাবলৈ চাইছোঁ কাৰণ ঘৰতো মোৰ মানে কি ক'ব বহুত অসুবিধা দেই এইবিলাক মানে খোৱা বোৱাৰ কোনো হেৰি নাইকিয়া হৈ গৈছিলে অলপ দিন আৰু তাৰ ফলতে এইবিলাক বেমাৰ আজাৰ হৈছে বুলিয়ে মই ভাবি লৈছোঁ আৰু সঁচাকৈ মনৰ দুখত যিমানেই আপুনি ভাতকেইটা নাখাওক কিয় কিন্তু মনটোত যদি দুখ এটা থাকে সেই ভাতে কাম নিদিয়ে আৰু হানিহে কৰিব গতিকে তেনেকুৱাই হৈছে আৰু মোৰ বুলিয়ে নহয় সকলোৰে চাগে সেই তেনেকুৱা হৈছে গতিকে এতিয়ালৈ আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই